যোৰহাটৰ যোৰহাট অধিৱেশনৰ যিটো অন্তিম পৰ্যায় আৰু অন্তিম কাৰ্যসূচী ইতিমধ্যে দেখুৱাব বিচাৰিছোঁ যে তেজপুৰলৈ ইতিমধ্যে পতাকাখন লৈ যোৱা হৈছে আৰু এনেধৰণে তেওঁলোকে আদৰি যিখন অসম শংকৰ সংঘ অধিৱেশনৰ যিখন পতাকা আছে সেই পতাকাখন এইদৰে আদৰি যি যোৰহাটৰ পৰা তেজপুৰলৈ স্থানান্তৰ কৰা হৈছে আৰু এটা তেজপুৰৰ যিসকল বাসিন্দা আছে আৰু তেজপুৰৰ লোকসকলে এনেধৰণে এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশেৰে তেওঁলোকে এই যি পতাকাখন আছে সেই পতাকাখন শংকৰ সংঘৰ পতাকাখন এইদৰে লৈ যোৱা পৰিলক্ষিত হৈছে আৰু যোৰহাটৰ পৰা তেওঁলোকে হস্তান্তৰ কৰিছে তেজপুৰলৈ আৰু তেজপুৰলৈ এইখন লৈ যোৱা হ'ব আৰু পতাকাখন আৰু যোৱা বছৰ যি 2024 চনত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহত যি শংকৰ সংঘ অধিৱেশন আৰু সেই শংকৰ সংঘ অধিৱেশনত এইখন তাত উপস্থাপন কৰা তাত পতাকা উত্তোলন কৰা হ'ব আৰু এটা সুন্দৰ পৰিৱেশ তেজপুৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ আমি বাইট তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এটা সুন্দৰ জন্মৰ ফলত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হ'বলৈ পাইছোঁ যিখন ঠাইত অসম ভূমিত আমি জন্মগ্ৰহণ কৰিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমিয়ে পুণ্যভূমি ভাৰতৰ বৰিষে পুণ্যভূমি এই অসম তাতে আমি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হৈ তেজপুৰ জিলা শাখাই আমি 95 সংখ্যক অধিৱেশন অনুষ্ঠিত কৰিবলৈ পাইছোঁ আৰু এই অধিৱেশন থাকি যাতে প্ৰভু ভগৱন্তই সুকলমে পৰিচালনা কৰে তাৰ বাবে আমি ভগৱন্তৰ ওচৰত ক্ষমা জনাইছোঁ প্ৰতিগৰাকী ভকত বৈষ্ণৱক আমি সাদৰেৰে আমাৰ আন্তৰিকতাৰে আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেজপুৰত তেৰাসৱে পদধূলা দি আমাক কৃতাৰ্থ কৰে আৰু আমাক সকলো ফালৰ পৰা সহায় সহযোগিতা আমাৰ সেৱা বাহিনী সকলোকে আমি সকলোৰ পৰা আমি সহযোগিতা কামনা কৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ জয় তেজপুৰ জিলা শাখাৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় একশৰণ হয় নাম ধৰ্মৰ তেজপুৰ জিলা শাখাৰ যি আনন্দ আৰু তেওঁলোকে আনন্দ কৰিছে আৰু ইয়াত নৃত্য গীতেৰে তেওঁলোকে লৈ যোৱা হৈছে আৰু পতাকাখন তেওঁলোকে তেজপুৰলৈ লৈ যাব আৰু যিহেতু সকলোৱে আনন্দত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে তেজপুৰ যি জিলা শাখা আছে সেই তেজপুৰ জিলা শাখাই এইদৰে আনন্দত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে আজি যি এৰালতলীৰ পথাৰৰ পৰা যোৰহাটৰ এৰালতলী পথাৰৰ পৰা এইদৰে লৈ যোৱা হ'ল পতাকাখন আৰু যি শংকৰ সংঘ অধিৱেশনৰ আজি অন্তিম কাৰ্যসূচী যোৰহাটত অন্ত পৰিছে এনেদৰে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সকলোৰ মুখত তেজপুৰৰ যি জিলা শাখাৰ মুখত এক আনন্দময় বিয়ৈ পৰিছে আৰু আনন্দত তেওঁলোক মতলীয়া হৈ পৰিছে আৰু তেওঁলোকে নাম গাই থকা দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এক আনন্দময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পুৰা আজি যোৰহাটৰ পৰা লৈ যোৱা হৈছে তেজপুৰত যোৱা বছৰ তেজপুৰত অনুষ্ঠিত হ'ব কেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আতিথ্য লাভ কৰিছে তেজপুৰ জিলা শাখা এখন ইয়াৰ ঐতিহ্যমণ্ডিত জিলা শাখা 94 সংখ্যক বাৰ্ষিক অধিৱেশনত এই পতাকা আমি তেজপুৰ জিলা শাখা আমি লাভ কৰিছোঁ আৰু ইয়াৰ পৰা আমি গ্ৰহণ কৰিম আমাৰ জিলা শাখাৰ সন্মানীয় সভাপতি বাবে সেই পতাকা গ্ৰহণ কৰি আমি আজি প্ৰায় 500 শতাধিক ভকত বৈষ্ণৱ তেজপুৰ জিলা শাখাৰ পৰা ইয়াত একত্ৰিত হৈছোঁহি সকলোৱে আজি পতাকা লৈ আমি আজিয়ে ওলাই যাম আৰু তেজপুৰ জিলা শাখাৰ আমাৰ যি জিলা নামঘৰ সেই জিলা নামঘৰৰ ভাগত আমি পতাকা থ'ম আৰু অহা বছৰলৈ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব তেজপুৰ জিলা শাখাৰ আতিথ্যত আমি সেই জিলা আমাৰ অধিৱেশনলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 55খন জিলা শাখাৰ প্ৰতিগৰাকী ভকত বৈষ্ণৱক আমি ভক্তি মাৰ্গেৰে আমি সকলোকে আমি আমন্ত্ৰণ জনালোঁ সকলোৱে যেন পদধূলা দি সেইখন এখন ঐতিহ্য আমাৰ এখন আটকধুনীয়া আৰু এখন সাফল্যমণ্ডিত অধিৱেশন যেন কৰি তোলে কৃষ্ণ জয় গুৰু শংকৰ দেখুৱাইছোঁ যোৰহাটৰ যি এৰালতলী পথাৰৰ পৰা লৈ যোৱা হ'ল আজি অন্তিমটো কাৰ্যসূচী ইয়াত সমাপ্ত হ'ল আৰু যি এখন সুন্দৰকৈ তেওঁলোকে পৰিপাটিকৈ যি অনুষ্ঠিত কৰিলে শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু সেই বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম পৰ্যায়ত তেওঁলোকে ভৰি দিছে আৰু তেজপুৰলৈ লৈ যোৱা হ'ল শংকৰদেৱ সংঘৰ পতাকা আৰু
সুন্দৰ আধ্যাত্মিকভাৱে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেজপুৰ আঞ্চলিক যি তেজপুৰ শাখা আছে জিলা শাখা আছে তেওঁলোক সকলো আনন্দত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত গ্ৰহণ কৰিলে যোৰহাটৰ পৰা গ্ৰহণ কৰিলে যোৰহাট সভাপতিৰ পৰা গ্ৰহণ কৰিলে যি পতাকা আৰু সেই পতাকা গ্ৰহণ কৰাৰ NB নিউজৰ দৰ্শকসকলক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ Ini rumah siapa?